আজি ৰাস্তাৰ ফালে ওলাই আহি দেখা পালো মোৰ একদম সৰু কালৰে বন্ধু ক্লাছ ফ্ৰেণ্ড অলপ যাওঁ পথাৰৰ ফালে যাওঁ বাকী ভালে আছে নহয় সেইদিনাখন মোৰ যি মাথাৰ বিষ তাৰপিছত তোৰ দেউতাবলৈ মনত পৰিল এডাল ইমান ডাঙৰ নহয় এডাল দীঘল আৰু অলপ দীঘল হ'ব লাগিছিল এতিয়া একদম ধুনীয়া হ'ব মই এতিয়া আমি গৈ আছোঁ এতিয়া পথাৰত আমি তিনিজনে ইফালে আহি পাই গ'লোঁ এই এলিনা বা এতিয়া আমি তিনিওৱে গৈ আছোঁ গৰু আনিবা ইফালে গৰু সেয়া চবেই আনিলেই গৰু আৰু এতিয়া আমি গৈহে আছোঁ কাক আমাক মাৰিব ৱাও মজা আমাক মাৰিব বোলে কোনোবাই আমি এইখিনিৰ পৰা দৌৰিম দে তই দৌৰিব পাৰ নে মোৰ মায়ে দৌৰিব পাৰে এলিনা দৌৰিব পাৰে মোৰ মায়ে দৌৰিব নোৱাৰে ময়ো দৌৰিব পাৰোঁ মই একদম তুফান দৌৰিব পাৰোঁ পথাৰলৈ আহিলে মানে ধান কাটা দেখা পালে ধান কাটিবলৈ মন যায় এইয়া ঘাঁহ কাটি আছে ধান কাটা নাই এই নহয় এইজন মানুহে ধান কাটি এতিয়া আমি আহি পাই গ'লোঁ সেইখিনি পুল বুলি কয় ইয়াতে মানুহ গধূলি গৰম দিনত বাপৰে বাপ ইয়াতে মাছ মৰা মানুহে চাবনে এতিয়া কিন্তু ধান কটা মানুহ বহুত আছে এইয়া ধান কাটি আছে আৰু আমি গাঁও বুলি কৈহে থাকোঁ আমাৰ গাঁওখনো ইমান সৰু গাঁও হৈ থকা নাই আৰু ইয়াতে আপোনালোকে এই দেখিছেনে এই ই ৰিক্সা আৰু ইয়ালৈকে ই ৰিক্সা চলে ইয়াতে বহোঁ হয় ই ৰিক্সাতে বহি গ'লোঁ আৰু পথাৰৰ মাজত ই ৰিক্সা মজা আৰু গাঁৱত আহিলে পথাৰৰ ফালে নাহিলে মানে মনটো শান্তি নালাগে যে চাওক কিমান গৰু এয়া পথাৰৰ পৰা চৰি আহি আছে আৰু এইফালে গৰু চাওক এতিয়া ঘৰলৈ লৈ যাব ন ফাইনেলি আমাৰ চাপৰিখন আহি পাই গ'লোঁ এজন দাদাক দেখুৱাই দিছোঁ আপোনাৰ কিন্তু মুচখিনি কিন্তু মজা লাগিছে আগৰ পৰা একদম সৰু কালৰ পৰাই মুচ আছিল আৰু এতিয়াও মুচে আছে ঠিক আছে বাই আৰু এতিয়া ফাইনেলি আহি পাই গ'লোঁ চাপৰিত এই গৰু নিব আহিছোঁ আৰু মাৰ লগত মা আছে এলিনা আছে মোৰ ভতিজা ছোৱালী এলিনা ছেকেণ্ড হিমা দাস একদম দৌৰত নম্বৰ 1 শোণিতপুৰ ডিষ্ট্ৰিক্টত এতিয়া বৰ্তমান সৰু ছোৱালীৰ ভিতৰত আৰু 14 বছৰৰ ভিতৰত নম্বৰ 1 হৈ আছে এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত এলিনা দাস আৰু মোৰ লগত আছে আৰু সেইজনী মোৰ ভতিজা হয় এতিয়া গৰু নিব আহিলোঁ আমাৰো গৰু আছে আপোনালোকক দেখুৱাই আছোঁ চাব আৰু এই আছে সৰিয়হ বাগান বৰ মজা লাগিল সৰিয়হ বাগানত ঘূৰি ভাল লাগে দিয়কচোন আৰু এয়া হৈছে সৰিয়হ ফুল মায়ে চাওক কিমান ডাঙৰ লাঠিডাল লৈছে ইয়াক গৰু খেদিবৰ কাৰণে আৰু আমাৰ পথাৰত এটা ষাঁড় গৰু আছে চব মানুহে ভয় কৰে চবৰে খেতি খায় এইটো ষাঁড় গৰুটো চবেই খেদে দেখা পালেই খেদে আমাৰো ধান খাইছিল এইটো ষাঁড় গৰুটো এতিয়া চবেই মানে দেখা পালেই খেদে আৰু এই দাদাজনো খেদিলে আৰু আমাৰ দেউতাই আৰু মায়ে কি খেতি কৰিছে গম পাইছেনে গাইজ এই চাওক এয়া মাহৰ দালি খেতি কৰিছে আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক আৰু এয়া মাহৰ দালিৰ খেতি ধুনীয়াকৈ হৈছে আৰু কাষতে আছে এইটো ৰাস্তা এটা লিক আছে আৰু ইফালে এয়া ধনিয়া পাত আৰু এয়া বিলাহী ৰুইছে এয়া আৰু ইফালে এয়া পিঁয়াজ পাত ধুনীয়াকৈ শাৰীকৈ ৰুইছে আৰু এয়া হৈছে পানীলাওৰ গছ আৰু বহুত কিবা কিবি আছে বোলে এতিয়া মায়ে দেখুৱাই আছে এয়া চাওঁ এয়া বিলাহী চাওক বিলাহী খেতি সুন্দৰ বিলাহী খেতি কৰিছে এয়া ধুনীয়া এইবাৰ বিলাহী আমি খাব পাম আৰু ধুনীয়াকৈ আৰু কোনে খাই ক'ব আৰু ইফালে আছে এয়া চাইনা মূলা কিমান হৈছে আৰু ইফালে আছে আপোনাৰ এয়া ৰঙালাও খেতি চাওক কিমান ৰঙালাও খেতি আমি গুৱাহাটীত থাকি কিডাল কৰিছোঁ একো কৰিব পৰা নাই নামটোহে গুৱাহাটীত থকা এতিয়া মানে গাঁৱতে কিমান ধুনীয়া সুবিধা ইমান ধুনীয়া ৰঙালাও খেতি কৰিছে চাওক এইফালেতো দেখুৱালে চাইনা মূলাৰ খেতি কৰিছে একদম ধুনীয়াকৈ মাহৰ দালি খেতি ইমান ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে আৰু এইয়া মাহৰ দালি চাওক হোৱা নাই পুৰত হোৱা নাই মানে সম্পূৰ্ণ হোৱা নাই হ'লেই আৰু 2 এসাঁজ খাব পাৰিম ধুনীয়াকৈ তাতে দোৰোণ শাক আছে মানে 100 গুণৰ ওপৰত গুণ আছে দোৰোণ শাকৰ এতিয়া দোৰোণ শাক আমি ছিঙি আছোঁ এলিনাই মই ৰঙালাও হৈছিল নেকি দে হ'ব দে খেদিম দে সেই তাক খেদি একেবাৰে হেৰি পঞ্চাই দিম দে আমাৰ ঘৰৰ ওচৰলৈকে লৈ যাম তাক ষাঁড় গৰুটোক এই ষাঁড় গৰুটোৱে মানে ইয়াতে জ্বালা কালাক দেখাইছোঁ চবকে এইফালে এলিনাই দোৰোণ শাক বুটলি আছে ময়ো এইখিনি দোৰোণ শাক ছিঙিলোঁ আৰু এতিয়া আৰু ছিঙিম বহুত আছে ইয়াতে দোৰোণ শাক ইয়াত দুইজনে কিমানখিনি ছিঙিলোঁ চাওঁ দেখাই দিয়া এইখিনি ধুনীয়া একদম মানে ইয়াত ধুনীয়া নহয় ইয়াত দোৰোণ শাক এইখিনি আমি দুইজনে ছিঙিলোঁ ইমান ধুনীয়া আৰু ইয়াতে বিলাহী চাওক বিলাহী বিলাহী হৈছে খেতি এতিয়া আৰু কেইদিনমানৰ পিছত ধুনীয়া পকি যাব বিলাহী বেগ আনিছে আইতাই ধনিয়া পাত নিবা অলপ ধনিয়া পাত ছিঙো আৰু ইয়াতে ধনিয়া পাতো আছে ধনিয়া পাত অলপ ছিঙি লৈ যাওঁ এইবিলাক আছে ধনিয়া পাত আৰু ইয়াতে আছে লফাও আছে ধনিয়া এই গাঁৱত আহিলে গাইজ কি খাব আৰু এয়া পিঁয়াজৰ নলাটো দেখাইছোঁ এয়া ৰঙা পিঁয়াজ এইবিলাক চব ৰঙা পিঁয়াজৰ খেতি সুন্দৰ
আৰু এইফালে মায়ে একদম ধুনীয়াকৈ গৰু এতিয়া ৰছী খুলি আছে ঘৰত নিবৰ কাৰণে গৰুকেইটা। আৰু এয়া গৰুৱে মায়ে চিন্তা লাগিছে, ৰঙালাও গছ খালে গৰুৱে, বিলাহীও খালে, মায়ে চিন্তা সেইটোৱে লাগিছে। আমাৰ গৰু এজনী হয়নে? আমি তিনিও এতিয়া গৰু লৈ আহি পাই গ'লোঁ। আমাৰ তিনিজনী গৰু, তিনিজনী নহয় এজনী গৰু, এজনী মাইকী গৰু আৰু দুটা মানে হাল বোৱা গৰু, এই দুটা। এইফালে আহি পাই গ'লোঁ এয়া বোৱালগুৰি বাবাৰ থান, আৰু ইয়াতে খাৱা এটা জনালোঁ ধুনীয়াকৈ মই। এইফালে লগতে লগ পাই গ'লোঁ এয়া অতুল দা। আজিলৈ বাই বাই।